আজি নিৰ্বাচনী প্ৰচাৰ অভিযান মূলতঃ মোৰ বৰপেটা লোকসভা সমষ্টিত আছে। প্ৰথমখন মিটিং সৰুপেটাৰ পিছত বৰক্ষেত্ৰীৰ পিছত হাজো। গধূলি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশাল ৰোড শ্ব' গুৱাহাটীত আছে আৰু সেই ৰোড শ্ব'ত আমি সকলোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমি থাকিম আৰু সেইটো এটা ঐতিহাসিক ৰোড শ্ব' আজি গধূলি গুৱাহাটীত হ'ব। স্যাৰ, প্ৰাইম মিনিষ্টাৰে কংগ্ৰেছৰ যিটো মেনিফেষ্টো সেইটো কৈছে আৰু কি কংগ্ৰেছৰ মেনিফেষ্টোত দুটামান অতি সাংঘাতিক কথা লিপিবদ্ধ কৰা হৈছে। আপোনালোকে জানে যে আমাৰ ভাৰতত আমি যেতিয়া ডাঙৰ হওঁ তেতিয়া আমাক দেউতা মায়ে ঘৰৰ কিবা নহয় কিবা সম্পত্তি দিয়ে বা আমিও চেষ্টা কৰোঁ যে আমাৰ জীৱনকালত আমি কিবা এটা কৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা যাতে এৰি থৈ যাব পাৰোঁ। কংগ্ৰেছে কৈছে যে মোৰ দেউতাই যদি ল'ৰা ছোৱালীক কিবা মোক উপহাৰ দিয়ে, মাটি দিয়ে, সোণ দিয়ে, গাড়ী দিয়ে, তেতিয়াহ'লে সেই সম্পত্তিৰ মূল্যৰ 50% কৰ দিব লাগিব। সেইটো কোৱা হৈছে ইনহেৰিটেঞ্চ টেক্স। তাৰমানে এগৰাকী মাকে যদি নিজৰ গহনা গাঁঠৰিখিনিও বোৱাৰীয়েক বা জীয়েকক দিয়ে, সেই গহনা গাঁঠৰিৰো 50% ইনহেৰিটেঞ্চ টেক্স দিব লাগিব। আৰু এই টকাবোৰ তেওঁলোকে ক'ত খৰচ কৰিব আমি সকলোৱে জানো। এই কথাটো লৈ গোটেই ভাৰতত এটা বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ দুই এজন সদস্যই এতিয়া সেই ঘটনাটোৰ পৰা তেওঁলোকে হাতসাৰা মন্তব্যও কৰিছে। কিন্তু ইনহেৰিটেঞ্চ টেক্সৰ যিটো বিষয়, উত্তৰাধিকাৰী কৰৰ যিটো বিষয় তেওঁলোকে আনিলে, সি সমগ্ৰ ভাৰততে মধ্যবিত্ত আৰু এছপাৰেশ্যনেল যিটো ক্লাছ, নিঅ' মিডল ক্লাছ বুলি কওঁ, তেওঁলোকৰ মাজত এটা হাহাকাৰ সৃষ্টি কৰিছে আৰু ৰাইজে কংগ্ৰেছক গৰিহণা দিছে। চাওক, আপোনালোকে জানে যে BTADত সমস্যা আছে। এটা সমস্যা জৰ্জৰিত অঞ্চল আছিল, সংঘৰ্ষ জৰ্জৰিত অঞ্চল আছিল। যিটো সময়ত অশান্ত আছিল সেই সময়ত মানুহে সমস্যাবিলাক লুকাই থৈছিল। তেতিয়া মানুহৰ মাত্ৰ কথা আছিল যে জীৱন আৰু সম্পত্তি ৰক্ষা হ'ব লাগে। সেইকাৰণে যোৱা 20 বছৰ মানুহে নিজৰ সমস্যাৰ কথা কাকো কোৱাই নাছিল। আৰু অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ৰাতি কেতিয়াও কোকৰাঝাৰ বা ওদালগুৰিত ৰাতি কেতিয়াও থকাও নাছিলে। যেতিয়াৰ পৰা মই মাজে মাজে আহি 6 মাহ 7 মাহৰ মূৰে মূৰে কোকৰাঝাৰত ৰাতি থকা কৰিছোঁ, গোসাইগাঁৱত ৰাতি থকা কৰিছোঁ, মানুহে বিভিন্ন সমস্যা আহি মোক কয়। কিছু সমস্যা মই সমাধান কৰিব পাৰিছোঁ, কিছু সমস্যা সমাধানৰ আলাপ আলোচনা আমি কৰি থাকোঁ। এই যে ৰাতি মই থাকোঁ, ই ৰাইজৰ মনত এটা আস্থা আৰু বিশ্বাসৰ সৃষ্টি কৰে। অহা 3 তাৰিখেও মই বাক্সা জিলাত ৰাতিপুৱা মোৰ ইয়াত মিটিং আছে, কোকৰাঝাৰত ৰোড শ্ব' আছে। ৰোড শ্ব' কৰি মই বাক্সা জিলাত ৰাতি থাকিম আৰু তাতো মই ৰাইজৰ অভাৱ অভিযোগ শুনিম। আৰু কোকৰাঝাৰতো ৰোড শ্ব' আছে, চালাকাটিতো মিটিং আছে। গতিকে 3 তাৰিখে মই আকৌ কোকৰাঝাৰত আহিম।